আকু এবাৰ মোদী চৰকাৰ এয়া ধেমাজিৰ দৃশ্য। মোদী চৰকাৰ আকু এবাৰ মোদী চৰকাৰ এয়া শাসনাধীষ্ঠ বিজেপি চৰকাৰখনৰ বিকাশৰ অনিৰুদ্ধ গতিৰ প্ৰকৃত দৃশ্য। এইখন অসমতে বাহনীৰ তলেৰে নৈৰ পাৰৰ লুংলুঙীয়া পথেৰে এতিয়াও বিদ্যালয়লৈ অহা যোৱা কৰে দেশৰ ভৱিষ্যতৰ ধৰণীস্বৰূপ কণ কণ শিশুসকলে। আপুনি ভাবি আচৰিত হ'ব, দেখি আচৰিত হ'ব যে আজিৰ তাৰিখতো ৰাস্তা নোহোৱাকৈ মানুহৰ গাঁও থাকে। তাৰ উদাহৰণ এয়া, মই যি স্থানৰ পৰা দেখুৱাইছোঁ মোৰ সতীৰ্থ আলোকে দেখুৱাব। এইডোখৰলৈকে এটা লুংলুঙীয়া ৰাস্তা আছে, এইডোখৰৰ পৰা ৰাস্তা নাই মানে একেবাৰেই নাই। বাঁহৰ তলে তলে নৈৰ কাষে কাষে মানুহ অহা যোৱা কৰে। আজিৰ তাৰিখতো উন্নয়নৰ জয়গান গাই থকাৰ সময়তো বিজেপি চৰকাৰখনে প্ৰতিটো ক্ষেত্ৰতে উন্নয়ন কৰি থকাৰ কথা কৈ অহাৰ সময়তো আজিৰ তাৰিখত মানুহৰ অহা যোৱা কৰিবলৈ ৰাস্তা নাই। চৌদিশে পথ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নে আকাশ চুইছে বুলি শ্লোগান দি আছে বিজেপি চৰকাৰখনে। কিন্তু তাৰ বিপৰীতে যোগাযোগ ব্যৱস্থাৰ প্ৰকৃত দৃশ্য এয়া। পথ বুলিবলৈ একো নাই। ধেমাজি বিধানসভা সমষ্টিৰ ভেবেলী গাঁও পঞ্চায়তৰ লক্ষীপথাৰ গাঁও এখন। কেৱল লক্ষীপথাৰেই নহয়, আন কেইবাখনো গাঁৱৰ ৰাইজে এইদৰে বাহনীৰ তলেৰে নৈৰ পাৰৰ লুংলুঙীয়া পথেৰে এতিয়াও অহা যোৱা কৰিবলগীয়া হৈছে। আপোনাৰ আগলৈকে খনা কৃষ্ণপুৰ গাঁও এখন সম্পূৰ্ণ গাঁও আছে, আৰু এইখিনি আপোনাৰ ভেবেলী পঞ্চায়ত আৰু মিছামাৰী পঞ্চায়তৰ সীমা। এইটো আপোনাৰ গোসাইবাৰী গাঁৱৰ সীমা, গোসাইবাৰী আৰু লক্ষীপথাৰৰ সীমাৰ পৰা এইফালে এই একেবাৰে খনালৈকে সম্পূৰ্ণ মানে উন্মুক্ত হৈ আছে, ৰাস্তা বুলিবলৈ নাই। এই যে কণ কণ কিশোৰকেইটিয়ে চাইকেলেৰে অহা যোৱা কৰিছে, এয়া কেৱল আজিৰ দৃশ্য নহয়। এনেদৰেই তেওঁলোকে নিতৌ এই লুংলুঙীয়া নৈপৰীয়া পথেৰে বিদ্যালয়লৈ অহা যোৱা কৰিব লাগে। কিন্তু কথাটো হ'ল, এই মানুহখিনি অহা যোৱা কৰিবলৈ ৰাস্তাই নাই। যাতায়াতটো অসুবিধা হয়, যাতায়াতটো 100% অসুবিধা এই ল'ৰা ছোৱালীখিনি আৰু যিখিনি এই মানুহবিলাকৰ ল'ৰা ছোৱালীবিলাক তাহাঁতি স্কুললৈ কেনেকৈ হয়। এতিয়া আপোনালোকে দেখিলে নহয়, এই ল'ৰা ছোৱালীবিলাক কেনেকৈ এই নদীৰ পাৰে পাৰে মানে এই সৰু সৰু ল'ৰা ছোৱালী চাইকেল লৈ লৈ স্কুলীয়া ল'ৰা ছোৱালী গৈছে। গতিকে ইয়াৰ বিকল্প নাই আৰু। বাৰিষা আহিলে আপোনাৰ কোনোবা মাইকী মানুহ হ'লে মানে চাবলৈ লাজ লাগে, মেখেলা কোচাই আহিবলগীয়া হয়। খৰালি কালত তেওঁলোকে এইদৰেই অহা যোৱা কৰিব পাৰে, কিন্তু বাৰিষা আন লোকৰ কথা বাদেই দিলো। বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীসকলে বাৰিষা কেনেদৰে অহা যোৱা কৰে। নদীত যেতিয়া পানী বাঢ়ে, আপোনালোকক মই দেখুৱাই দিম। এই লুঙাটো, এই নলাটো যে দেখিছে, এই নলাটোৱেদি সম্পূৰ্ণ নদীখনে গুচি আহে, আৰু গুচি অহাৰ ফলত এই পানীখিনিয়ে আপোনাৰ এইফালে গোটেই ভেবেলী পঞ্চায়তৰ সমস্ত গাঁও, ভেবেলী সোণোৱাল গাঁও, ভৌমা, কাছমাৰী, নগাঁও, গেজিং ইত্যাদি ইত্যাদি কৰি আকৌ এইফালে আপোনাৰ নাহৰবাৰী পঞ্চায়ত, লটাক পঞ্চায়ত, এইবিলাক পঞ্চায়তৰো গাঁওসমূহত এই পানী, এই নদীৰ পানী গৈ প্লাবিত কৰে। কোনোৱে ভাবিব পাৰেনে একবিংশ শতিকাত উন্নয়নৰ এই জয় জয়ময় দিনতো অসমত শ শ পৰিয়ালৰ অহা যোৱা কৰিবলৈ এটা পথ নাই। তাকো সমষ্টিটো অসমৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ গৃহ সমষ্টি। বাৰিষা এনেদৰে অহা যোৱা কৰোঁতে প্ৰত্যেক বছৰেই এজন নহয় এজন লোকৰ এইখন নৈ পাৰতেই মৃত্যু ঘটে। যথেষ্ট মানুহ আচলতে ৰাস্তা নোহোৱাকৈ আজিৰ তাৰিখত থাকিব পাৰে, এইটো ভাবিবলৈও মানে ভয় লগা। ভাবিবলৈ এইটো বহুত ভয় লগা কথা। আমাৰ যেতিয়া মেডিকেল যেতিয়া ইমাৰ্জেঞ্চি কেছবিলাক হয়, আমাৰ বাৰিষা বহুত ডাঙৰ সমস্যা হয়। আমি নাৱে সৈতে এইফালে 4 কিলোমিটাৰমান গ'লে আপোনাৰ ৰাস্তা হয়, ৰাস্তাৰ পিছত তাৰ পৰা আমি 4 কিলোমিটাৰ আমি নাৱে যাবলগীয়া হয়। তেতিয়া আকৌ ডেলিভাৰী কেছবিলাকতো আপোনাৰ নক'বই আৰু, নাওতে কিছুমান হৈছে, তেনেকুৱা উদাহৰণ আছে। মানে বহুত ভয়ানক আমাৰ এইটো জেগাত। আৰু ল'ৰা ছোৱালী স্কুললৈ যাবলৈ, কলেজলৈ যাবলৈ বা বাহিৰলৈ ওলাই যাবলৈ একোতো নাই। একো নাই একদম। আপোনাৰ এতিয়াতো খৰালি অলপ চাইকেল টাইকেল লৈ নদী কিনাৰে কিনাৰে বহুত ভয়ানক, কেতিয়াবা লুটি খাই পৰি যায়। আৰু আমাৰ এই নদীখনতে 3-4জন মানুহ ঢুকাইছে বৰ্তমান নদীত পৰি। আৰু আপোনাৰ ল'ৰা ছোৱালীবিলাক বাৰিষা পূৰা নাৱে সৈতে অনা নিয়া কৰি থাকে। মানে বাৰিষা আপোনাৰ প্ৰত্যেক বছৰে এজন যায় বুলি ক'লেও বেয়া নহয়, মাত্ৰ এই বছৰটো যোৱা নাই। এই কাহিনী স্বাধীনতাৰ আগৰ অথবা ব্ৰিটিছৰ ঔপনিৱেশিক কালৰ নহয়। এয়া স্বাধীন দেশৰ স্বাধীন নাগৰিকৰ আজিৰ বাস্তৱ আৰু জীয়া ছবি। জনতাৰ এই নৰক যন্ত্ৰণাৰ কথা আমি সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী ৰণোজ পেগুক সুধিছিলো। গোসাইবাৰী অঞ্চল আছে, য'ত বাট পথৰ অৱস্থা একেবাৰে নাই। প্ৰায় 60-70 ঘৰ মানুহ হ'লে পথাৰৰ মাজেৰে যাব লাগে। এই সমস্যাটো যথেষ্ট গুৰুতৰ সমস্যা। তাত ল'ৰা ছোৱালীখিনি বিদ্যালয়লৈ আহিব নোৱাৰে। গোসাইবাৰীৰ তাত সেইফালেদি নদীখন বৈ গৈছে। গতিকে আমাৰ যেতিয়া আমি বানপানী একোটা নিয়ন্ত্ৰণ কৰোঁ, সি বিজ্ঞানসন্মত হ'ব লাগে। তাৰ কাৰণে যথেষ্ট অধ্যয়নৰ প্ৰয়োজন।
মথাউৰি এটা বনাই দিয়াটোৱেই সমাধান নহয়। এতেকে এই নদীৰ সোঁপাৰৰ যিটো মথাউৰি, সোঁপাৰে আমাৰ মথাউৰি আছিলে, বাওঁপাৰে আমাৰ মথাউৰি নাছিলে। তাত আমি ইতিমধ্যে এটা অধ্যয়ন কৰা হৈছে, যিটো অধ্যয়নে আমাক এটা দিছে যে এটা চেনেল কাটিং প্ৰথমে কৰি ল'ব লাগিব। চেনেল কাটিংটো কৰাৰ পাছত আমি মথাউৰিটো বনাম। ঘপকৈ মথাউৰিটো বনাই দিলে তাৰ মানে ঋণাত্মক প্ৰভাৱ পৰিব পাৰে।